বিজেপিৰ ঢৌ বিজয়ৰ ঢৌ সামগুৰিত বাগৰিছে উলাহৰ ঢৌ বিহালীৰ পৰা চিডলিলৈ বঙাইগাঁৱৰ পৰা ধলাইলৈ বিজেপি মিত্ৰজোঁটৰ শিবিৰত বৈছে আনন্দৰ লহৰ লোকসভা নিৰ্বাচন জিকি কান্দি কান্দি বঙাইগাঁও বিধানসভা সমষ্টি এৰিছিল ফণীভূষণ চৌধুৰীয়ে আজি সেই সমষ্টিতে ফণীভূষণৰ পত্নীৰ মুখত জিলিকিল গৌৰৱৰ হাঁহি কংগ্ৰেছৰ ব্ৰজেনজিৎ সিনহাক ৩৫,১৬৪টা ভোটত হৰুৱাই অগপৰ দুৰ্গত আঁচ পৰিবলৈ নিদিলে দীপ্তিময়ী চৌধুৰীয়ে দীপ্তিময়ী চৌধুৰীয়ে লাভ কৰিলে মুঠ ৭৪,৭৩৪টা ভোট ৪টা দশক ধৰি বঙাইগাঁও সমষ্টিত অগপই বিজয় ধ্বজা উৰুৱাই আহিছে দীপ্তিময়ী চৌধুৰী জয়ী হোৱাৰ পিছতে বঙাইগাঁৱত মিত্ৰজোঁটৰ শিবিৰত দেখা গ'ল উৎসাহৰ ঢল প্ৰথমবাৰ নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিয়েই বৃহৎ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ পিছত মনৰ ভাৱ প্ৰকাশ কৰিলে দীপ্তিময়ী চৌধুৰীয়ে ধন্যবাদ জানাইছোঁ বঙাইগাঁও সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক ধন্যবাদ জনাইছোঁ মিত্ৰজোঁটৰ প্ৰত্যেকজন নেতা কৰ্মী ধন্যবাদ জনাইছোঁ দীপ্তিময়ী চৌধুৰীক অভিনন্দন জনালে অগপ সভাপতি অতুল বৰায়ো বঙাইগাঁৱততো বহুত ভোটত জিকিছে আপোনালোকে দেখিছে বিহালীত জিকিছে আৰু বাকী কেইটাও এতিয়া জিকাৰ পূৰ্ণমাত্ৰাই সম্ভাৱনা আছে কাউণ্টিং যিটো গতিত কাউণ্টিঙৰ ৰিজাল্ট শেহতীয়াকৈ আমি লাভ কৰিছোঁ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিব লাগিব কাৰণ যোৱা ৩টা বছৰত ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ'ব পৰাকৈ যিবিলাক আঁচনি চৰকাৰখনে লৈছে ৰাজ্যখন আগবঢ়াই নিবৰ কাৰণে মই ভাবোঁ যে তাৰ এয়া হৈছে ফল ইফালে চিডলি সমষ্টিত পুনৰবাৰ বিজয় ধ্বজা উৰুৱালে UPPLে চিডলিত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ল UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম BPF প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে ৫৮,২২৭টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্মল কুমাৰ ব্ৰহ্মই লাভ কৰিলে ৯৫,২৩৪টা ভোট মুঠ ৩৭,০১৬টা ভোটত জয়ী হ'ল UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্ম নিৰ্মল কুমাৰ ব্ৰহ্মই জয়লাভ কৰাৰ পিছতে চিডলিত UPPLৰ সমৰ্থকসকলৰ মাজত দেখা গ'ল ব্যাপক আনন্দ উৎসাহ উপ নিৰ্বাচনত জয়ী হোৱাৰ পিছত কি ক'লে নিৰ্মল কুমাৰ ব্ৰহ্মই বহুত সুখী হৈছোঁ এতিয়া খুবেই আনন্দিত অনুভৱ মই কৰিছোঁ গতিকে এইকাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এক নম্বৰত মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ গাইডেন্স মতে তেখেতৰ পৰামৰ্শ মতে আমি কাম কৰিছোঁ আমাৰ নেতৃবৃন্দসকলে কাম কৰিছে আৰু লগতে আমাৰ UPP দলৰ সভাপতি তথা PTRৰ মুৰব্বী প্ৰমোদ বৰছা তেখেতসকলে সঘনে মানে মেল মিটিং কৰিছে আৰু বহু মানে পৰিস্থিতি বুজি পেলাই কেনেকৈ মানে পলিচি ল'ব লাগে এইখিনি কাম তেওঁলোকে কৰিছে আন 4 সমষ্টিৰ দৰে ধলাইতো জয়ী হ'ল বিজেপি প্ৰাৰ্থী ধলাইত 11,000 ভোটত জয়লাভ নিহাৰ ৰঞ্জন দাসৰ নিহাৰ ৰঞ্জন দাসৰ জয়লাভৰ পিছতে বিজেপি কাৰ্যকৰ্তাসকলে পালন কৰিলে বিজয় উৎসৱ ফটকা ফুটাই বিজয় উৎসৱ পালন কৰিলে বিজেপি কাৰ্যালয়ৰ সন্মুখত বিধানসভালৈ নিৰ্বাচিত কৰাৰ বাবে ধলাই ৰাইজক ধন্যবাদ জনালে বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে যিজনে কাম কৰিছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ আছোঁ আৰু এই জয় আমি ধলাইবাসীক উৎসৰ্গ কৰিছোঁ ধলাইৰ উন্নয়নৰ কাৰণে মই কাম কৰিম মোৰ এটাই লক্ষ্য থাকিব ধলাইৰ ডেভেলপমেণ্ট ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ